Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো তিনিচুকীয়া জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQ কোৱেশ্চনছ আৰু তাৰে সলিউশন। যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, ভাৰতী নামৰ পত্ৰিকাখন সম্পাদনা কৰিছিলে আৰু যিখিনি অপচন দিয়া আছে এই অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে হেতু সৰলা দেৱী চৌধুৰী। 2 নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ যোগেদি ইয়াতে দুটা স্টেটমেন্ট দিয়া আছে বা উক্তি দিয়া আছে। ব্ৰিটিছ চৰকাৰে বংগ প্ৰদেশক দুটা ভাগত বিভক্তি কৰি এটা পূব বংগ আৰু অসম আনটো বংগ প্ৰদেশ নামেৰে নামকৰণ কৰিছিলে, এটো সঁচা হয়। বি নম্বৰত দিছে ব্ৰিটিছ চৰকাৰে মুছলমান সকলক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিলে, এটো মিছা হয়। তাৰ মানে এ সঁচা বি মিছা। এটো আমাৰ কোনটো অপচনত আছে হেতু চাব লাগিব। অপচন এ যিটো আছে এইটোৱে হ'ব শুদ্ধ, যত এ টো শুদ্ধ কিন্তু বি টো অশুদ্ধ দিয়া আছে। 3 নম্বৰ প্ৰশ্ন, সাইমন কমিশন ভাৰতলৈ আহিছিলে আৰু ইয়াতে যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি যিটো আছে হেতু 1928 চনত। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ অন্তিমজন ব্ৰিটিছ ভাইসৰয় আছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি লৰ্ড মাউণ্টবেটেন। 5 নম্বৰ প্ৰশ্ন, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী জন আছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি ৰামছে মেকডোনাল্ড। 6 নম্বৰ প্ৰশ্ন, কৰিম কিম্বা মৰিম এই ধ্বনিটো কোনে দিছিলে আৰু অপচন যিখিনি দিয়া আছে এইখিনিৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি মহাত্মা গান্ধীয়ে। 7 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ সাংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিলে আৰু কেতিয়া জনাইছিলে হেতু সুধিছে। অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু জুলাই 1947 চনত। 8 নম্বৰ প্ৰশ্ন, আগষ্ট প্ৰস্তাৱ ঘোষণা কৰা হৈছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু 1940 চনত। 9 নম্বৰ প্ৰশ্ন, 1853 চনত মফত মিল্স চাহাবক আৰ্জি লিখা ব্যক্তিজন আছিলে আৰু আমাৰ ইয়াতে যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি আনন্দৰাম ঢেকিয়াল ফুকন। 10 নম্বৰ প্ৰশ্ন, জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ হাতলৈ যায় আৰু কিমান চনত যায় হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যিটো আছে হেতু 1835 চনত। 11 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ মুদ্ৰা ব্যৱস্থাই অসমত সৃষ্টি কৰা সমস্যাসমূহ হ'ল আৰু ইয়াতে আমাৰ 4টা সমস্যা দিয়া আছে। এ নম্বৰত কৈছে অসমৰ কুটিৰ শিল্পৰ অৱনতিত অৰিহণা যোগাইছিল, এটো সঁচা হয়। বি নম্বৰত দিয়া আছে অসমত সুতখুৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিলে, এটো সঁচা হয়। চি নম্বৰ, অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল, এটো সঁচা হয়। আৰু ডি নম্বৰ, অসমত বজাৰ সমাৰৰ সুবিধা কৰি দিছিলে, ডি নম্বৰটো মিছা হয়। তাৰমানে এ বি আৰু চি এই তিনিটা সঁচা, এইটো কোনটোত আছে আমি সেইটো চাব লাগিব। অপচন চি যিটো আছে সেইটো আমাৰ ৰাইট এনসাৰ হ'ব। 12 নম্বৰ প্ৰশ্ন, ৰাইজ মেলৰ লগত জড়িত শুদ্ধ উক্তিটো হ'ল। ৰাইজ মেলৰ লগত জড়িত থকা কেইটামান উক্তি দিয়া আছে তাৰে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ সেইটো সুধিছে। আৰু যিখিনি অপচন দিয়া আছে ইয়াতে টোটেল 4টা অপচন দিয়া আছে এ বি আৰু এ বি চি ডি। ইয়াতে অপচন বি যিটো আছে সেইটো শুদ্ধ হ'ব, য'ত নেকি কোৱা হৈছে যে ৰাইজ মেলসমূহ আধুনিক ধৰণৰ কোনো ৰাজনৈতিক সংগঠন নাছিল। 13 নম্বৰ প্ৰশ্ন, অসমীয়া লিটাৰেৰী ছ'চাইটিৰ গঠন কৰা হৈছিলে আৰু কিমান চনত গঠন হৈছিলে এইটো সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন চি 1872 চনত।
14 নম্বৰ প্ৰশ্ন জোনাকীৰ প্ৰথম সম্পাদক আছিলে আৰু এই অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা 15 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা 16 নম্বৰ প্ৰশ্ন অসম চিকিৎসা মহাবিদ্যালয় নামেৰে আনুষ্ঠানিকভাৱে পুনৰ নামাকৰণ কৰা হৈছিলে কেতিয়া এইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো 1947 চনৰ 3 নৱেম্বৰ তাৰিখে 17 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানত তালিকাবদ্ধ অনুসূচিত জাতিৰ সংখ্যা হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 705টা 18 নম্বৰ প্ৰশ্ন পতঞ্জলিৰ যোগ পদ্ধতিত ডেশবিধ যোগৰ বিধান দিয়া আছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8বিধ 19 নম্বৰ প্ৰশ্ন সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মাধৱ কন্দলীয়ে 20 নম্বৰ প্ৰশ্ন দৰঙৰ এবিধ প্ৰচলিত লোকনৃত্য হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ দেওধনী নৃত্য 21 নম্বৰ প্ৰশ্ন শিল্পোৎপাদন প্ৰক্ৰিয়া অন্তৰ্গত আৰু কোনটো বৃত্তিকৰ মাজত অন্তৰ্ভুক্ত হেতু সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি দ্বিতীয় বৃত্তিক 22 নম্বৰ প্ৰশ্ন চিৰবিৰাজমান সম্পদৰ এটা উদাহৰণ হ'ল আমাৰ চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত কোনটো চিৰবিৰাজমান সম্পদ হেতু সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে হেতু সূৰ্যৰ ৰশ্মি 23 নম্বৰ প্ৰশ্ন ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 1886 চনত 24 নম্বৰ প্ৰশ্ন জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংখ্যা হ'ল প্ৰায় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 1.75 নিযুত 25 নম্বৰ প্ৰশ্ন ইয়াতে এটা ফটো দিয়া আছে ফটোটো চোৱা পৃথিৱীৰ স্থলভাগৰ প্ৰায় ডেশ ভূমি উপৰোক্ত সমস্যাৰ কবলত পৰিছে এই ফটো যে দিয়া আছে এই ফটোটো মৰুকৰণৰ ফটো হয় আমাক সুধিছে পৃথিৱীৰ কিমান অঞ্চল মৰুকৰণৰ কবলত পৰিছে হেতু আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 35%। 26 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড 27 নম্বৰ প্ৰশ্ন শুদ্ধ বিকল্পটো বাছি উলিওৱা এ নম্বৰত দিয়া আছে ভাৰত মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ এইটো মিছা হয় 2 নম্বৰত দিয়া আছে ভাৰত মহাসাগৰ ভাৰতবৰ্ষৰ দক্ষিণ দিশে অৱস্থিত এইটো সঁচা হয় তাৰমানে এ অশুদ্ধ আৰু বি শুদ্ধ এইটো ক'ত আছে সেইটো আমি চাব লাগিব বি নম্বৰ যিটো আছে এইটোৱে আমাৰ ৰাইট এনসাৰ য'ত নেকি কোৱা হৈছে এটো অশুদ্ধ কিন্তু বি টো শুদ্ধ 28 নম্বৰ প্ৰশ্ন পেঞ্জিয়াৰ উত্তৰ অংশটোৰ নাম হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি আংগাৰালেণ্ড 29 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বৃহত্তম মৰুভূমিখন অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰুভূমিখন কোনখন মহাদেশত অৱস্থিত হেতু সুধিছে আমাৰ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে হেতু আফ্ৰিকা মহাদেশ 30 নম্বৰত এটা ছবি দিয়া আছে আৰু প্ৰশ্ন দিছে উপকূলৰ চাৰিওফালে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংগক কোৱা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে হেতু মহীসোপান 31 নম্বৰ প্ৰশ্ন ডেথ ভেলি অৱস্থিত ডেথ ভেলি ক'ত অৱস্থিত হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ আমেৰিকা মহাদেশত 32 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব আছিলে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান হেতু সুধিছে দেই আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে হেতু 398 জন 33 নম্বৰ প্ৰশ্ন
সমাজ বিজ্ঞানীসকলৰ মতে সম্ভৱতঃ অসমলৈ অহা প্ৰথমটো জনস্ৰোত আছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো অষ্ট্ৰিকসকল। 34 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ ডিগবৈ। 35 নম্বৰ প্ৰশ্ন, অসমক ডেছটা কৃষি জলবায়ুবীয় অঞ্চলত ভাগ কৰা হৈছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 6টা। আৰু এইকেইটা হ'ল নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উত্তৰ পাৰৰ সমভূমি অঞ্চল, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা অঞ্চল আৰু পাৰ্বত্য অঞ্চল। এই 6টা ভাগত ভাগ কৰিছে। 37 নম্বৰ প্ৰশ্ন, অসমত পৰম্পৰাগতভাৱে ডেছ প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যিটো আছে সেইটো 3 প্ৰকাৰ, এৰী, মুগা আৰু ননিপাত। 37 নম্বৰ প্ৰশ্ন, তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি জৱাহৰলাল নেহেৰু। 38 নম্বৰ প্ৰশ্ন, ফৈদাচ শব্দটো অন্তৰ্নিহিত অৰ্থ হ'ল আৰু অপশ্যন যিখিনি দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো সন্ধি বা চুক্তি। 39 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ দিৱস প্ৰতি বছৰে পালন কৰা হয়, কোন তাৰিখে পালন কৰে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো 24 অক্টোবৰ। 40 নম্বৰ প্ৰশ্ন, দক্ষিণ এছিয়া আঞ্চলিক সংস্থা সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি কাঠমাণ্ডু, নেপাল। 41 নম্বৰ প্ৰশ্ন, ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বাণিজ্যিক বেংক। 42 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমটো বেংক স্থাপিত হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1926 চনত, যাৰ নাম আছিলে গুৱাহাটী বেংক। 43 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ ক্ৰম বিকাশৰ পঞ্চম স্তৰটো হৈছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো কাগজী মুদ্ৰা। 44 নম্বৰ প্ৰশ্ন, গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল আৰু আমাৰ যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো নাবাৰ্ড। 45 নম্বৰ প্ৰশ্ন, ধাৰণা দিছে চেক এক প্ৰকাৰৰ মুদ্ৰা হয়, এইটো সঁচা হয় যিটো ধাৰণা, কাৰণটো ইয়াক সকলোৱে গ্ৰহণ কৰে, এইটো মিছা হয়। চেক সকলোৱে গ্ৰহণ নকৰিবও পাৰে, চেক হ'ল এটা অবিহিত মুদ্ৰা, চ' চেক সকলো সময়তে গ্ৰহণযোগ্য নহ'বও পাৰে। চ' ইয়াতে যিখিনি অপশ্যন দিয়া আছে এ বি চি ডিৰ মাজত এইটো শুদ্ধ, য'ত নেকি কোৱা হৈছে এটো শুদ্ধ কিন্তু আৰটো অশুদ্ধ। নেক্সট ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন এইবিলাক তোমালোকে পৰীক্ষা দিয়াৰ আগতে চাই যাব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আমাৰ যিটো চেনেল আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আহিবলগীয়া দিনবোৰত তোমালোকৰ কাৰণে বিভিন্ন জিলাৰ যি প্ৰি বৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে সেইবিলাক সলভ কৰি দেখুৱাই গৈ থাকিম আৰু তোমালোকৰ কাৰণে আমি স্পেচিয়েলি গ্ৰামাৰ ছেকশ্যনৰ যোৱাবাৰ প্ৰি বৰ্ডত অহা যিবিলাক কুৱেশ্যন আছে সেইবিলাক আমি কৰি আছোঁ। ভিডিঅ' আপলোড দিয়াৰ লগে লগে যদি তোমালোকে ভিডিঅ'বোৰ চাব বিচাৰিছা তেতিয়াহ'লে নটিফিকেশ্যনটো অন কৰি ৰাখিবা নিশ্চয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আমাৰ প্ৰি বৰ্ড এক্সামিনেশ্যন 2023-24ৰ তিনিচুকীয়া জিলাৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ, য'ত আমি তোমালোকৰ লগত ডিছকাছ কৰিলোঁ
MCQ পাৰ্টছ আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ